নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিন কেৰাম, আমি আলোচনা কৰি আছিলোঁ হজৰ বিভিন্ন গুৰুত্বপূৰ্ণ মছাইল। সেয়েহে আজি আলোচনা কৰিম হজৰ ফৰাইজ আৰু যিখিনি ৱাজিব আছে সেইখিনি সম্পৰ্কে। প্ৰথমতেই হজৰ যিখিনি ফৰাইজ আছে সেইখিনি হ'ল যে এজন ব্যক্তিয়ে যেতিয়া হজ কৰিব তেওঁ প্ৰথমতেই এহৰাম বন্ধা আৰু এই এহৰামৰ নিয়ত দিলেৰ সৈতে কৰাটো জৰুৰী। জবান বা মুখেৰে উচ্চাৰণ কৰাটো মুস্তাহাব হয়। নিয়ত কৰাৰ পিছত মুখেৰে এবাৰ মুকম্মল তালবিয়াহ পঢ়াটো জৰুৰী হয়। তালবিয়াহ কোৱা হৈছে লব্বাইক আল্লাহুম্মা লব্বাইক লব্বাইক লা শাৰীকা লাকা লব্বাইক ইন্নাল হামদা ওয়াল নি'মাতা লাকা ওয়াল মুলকা লা শাৰীকা লাক। এনেধৰণেৰে তিনিবাৰ পঢ়াটো সুন্নত হয়। ২ নম্বৰ যিটো ফৰজ সেইটো হৈছে উকুফে আৰাফা, অৰ্থাৎ ৯ জিলহজৰ পৰা অৰ্থাৎ জাৱালে আফতাব মানে দুপৰীয়াৰ পৰা লৈ ১০ জিলহজৰ সুবহ সাদিক অৰ্থাৎ ৰাতিপুৱালৈকে এই সময়ছোৱাৰ মাজত ময়দানে আৰাফাত ৰোৱাটো লাগে। অলপ সময়ৰ কাৰণেই হওক, যদি কোনো ব্যক্তিয়ে উকুফে আৰাফা অৰ্থাৎ আৰাফাৰ ময়দানত নৰয় সেই ব্যক্তিজনৰ হজেই সম্পন্ন নহয়। ইয়াৰ উপৰিও ৯ জিলহজৰ গুৰুবে আফতাব অৰ্থাৎ বেলি মাৰ যোৱালৈকে আৰাফাতত থকাটো ৱাজিব হয়। ৩ নম্বৰ ফৰজটো হ'ল তৱাফে জিয়াৰত। যেতিয়ালৈকে এই হজ কৰাৰ ব্যক্তিজনে তৱাফে জিয়াৰত নকৰিলে সেইজন ব্যক্তিৰ হজে মুকম্মল নহয়। ইয়াৰ উজুবি সময়টো হ'ল ১০ জিলহজৰ সূৰজ তুলু অৰ্থাৎ বেলি উদয় হোৱাৰ পৰা লৈ ১২ জিলহজৰ সূৰজ গুৰুব অৰ্থাৎ সূৰ্য ডুবালৈকে এই সময়খিনি। আৰু এই নিৰ্দিষ্ট সময়ৰ ভিতৰত তৱাফ যদি কোনো ব্যক্তিয়ে নকৰিলে এই চুৰতত সেই ব্যক্তিজনৰ কাৰণে দম লাজিম হ'ব। এতিয়া আহিছোঁ হজৰ ৱাজিবৰ সম্পৰ্কে আলোচনা কৰোঁ। প্ৰথমতেই উকুফে মুজদালিফা অৰ্থাৎ ময়দানে আৰাফাৰ পৰা আহি মুজদালিফাত ৰাতিটো কটাই ৰাতিপুৱা অৰ্থাৎ ১০ জিলহজৰ সুবহ সাদিকৰ পৰা তুলুৱে আফতাব অৰ্থাৎ বেলি উদয় হোৱালৈকে এইখিনি সময়ৰ ভিতৰত অলপ সময় মুজদালিফাত ৰোৱাটো ৱাজিব হয়। অৱশ্যে ৰাতি থকাটো সুন্নত হয়। কোনো ব্যক্তি যদি চৰঈ উজৰ নোহোৱাকে সুবহ সাদিকৰ আগতেই মিনালৈ গুচি যায় অৰ্থাৎ ৰাতি মুজদালিফাত অলপ সময় থাকি সুবহ সাদিকৰ আগতেই মুজদালিফাৰ পৰা মিনালৈ গুচি গ'ল, তেন্তে সেই ব্যক্তিজনৰ ওপৰত দম লাজিম হ'ব। ইয়াৰ পিছত ১০, ১১ আৰু ১২ জিলহজৰ তাৰিখত শয়তানলৈ শিলগুটি দলিওৱা যিটো কাৰ্য যাক ৰমি বুলি কোৱা হয়, এইটো হজ কৰ্ণেৱালা ব্যক্তিসকলৰ কাৰণে ৱাজিব হয়। হজ্জে কিৰান আৰু হজ্জে তামাত্তু কৰ্ণেৱালাসকলৰ কাৰণে কোৰবানী কৰাটো ৱাজিব হয়। হালক অৰ্থাৎ চুলি খুৰাই দিয়াত নাইবা কচৰ কৰা ৱাজিব হয়। কিন্তু এই ক্ষেত্ৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি হাদিছ আছে সেই হাদিছৰ মাফহুমৰ দ্বাৰা বুজা যায় যে হলক বা চুলি খুৰাই লোৱাটো আফজল হয়, উত্তম হয়। সাফা আৰু মাৰুৱা পাহাৰ দুটাৰ মাজত দৌৰা দৌৰি কৰা যাক চাই বুলি কোৱা হয়, এইটো হজ কৰ্ণেৱালাসকলৰ কাৰণে ৱাজিব হয়। নিজৰ দেশলৈ ঘূৰি অহাৰ সময়ত বিদায়ী তৱাফ কৰাটো ৱাজিব হয়। ইত্যাদি উল্লেখ কৰা ৱাজিবসমূহ যদি কোনো হজ কৰ্ণেৱালা ব্যক্তিয়ে ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক এৰি দিয়ে তেতিয়াহ'লে সেইজন ব্যক্তিৰ ওপৰত দম লাজিম হ'ব। ইয়াৰ উপৰিও হজৰ বিভিন্ন সুন্নতসমূহ আছে আৰু হজ কৰাৰ ব্যক্তিজনে এহৰামৰ অৱস্থাত কিছুমান কাম কৰিব নালাগে। গতিকে সেইখিনি সম্পৰ্কেও আমি ইনশাআল্লাহ ইয়াৰ পিছৰ বয়ানটোত আলোচনা কৰিম। গতিকে আল্লাহ তবাৰক তাআলাই আমাক আপোনাক সকলোকে যিখিনি কোৱা হ'ল আৰু শুনা হ'ল তাৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।